আজিৰ এইটো ভিডিঅ'ত ছমান কবিতাটোৰ নেক্সট এক্টিভিটিসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে আছে ৱৰ্ক ইন পেয়াৰ্ছ, ৰিড দ্য পয়েম ছমন ওৱান্স এগেইন। একেলগে পঢ়ি ল'বলৈ কৈছে, অৰ্থাৎ জোৰ পাতি পঢ়িব কৈছে। তাৰ পৰা ইয়াতে কবিতাটো আকৌ পঢ়িব কৈছে, ছমান কবিতাটো পঢ়িব কৈছে। নাও এতিয়া ফাইণ্ড দ্য ৱৰ্ডছ হুইচ টেল আছ এবাউট ছাউণ্ড। আৰু এনেকুৱা ধৰণৰ শব্দ বিচাৰিব কৈছে যিটো শব্দৰ লগত বা উচ্চাৰণৰ লগত জড়িত। অৰ্থাৎ টেল ইয়'ৰ পাৰ্টনাৰ এণ্ড ৰাইট দেম ডাউন। আৰু নিজৰ লগৰীয়াক ক'বলৈ কৈছে আৰু লিখিব কৈছে। ইয়াতে এটা লিখি দিছে, ওৱান ইজ ডান ফৰ ইউ টেপিং। অৰ্থাৎ এইটো এটা উচ্চাৰণ বা চিঞৰ বুলি ক'ব পাৰোঁ, এটা শব্দ বুলি ক'ব পাৰোঁ। এইটো এটা ইয়াতে লিখি দিছে আৰু সেই একেধৰণে আৰু বিভিন্ন ধৰণৰ শব্দ ইয়াতে আমি পাম, যেনেকৈ ধৰণে স্ক্ৰেচিং, এনেকুৱা ধৰণৰ বিভিন্ন শব্দ আমি একেলগে বহি ৰাইট ডাউন কৰিব কৈছে, লিখিব কৈছে। গতিকে তোমালোকে এইখিনি নিজে কৰি ল'বা। নেক্সট আছে মেটছ দ্য ৱৰ্ডছ হুইচ আৰ চিমিলাৰ ইন মিনিংছ। ইয়াতে মেটচ কৰিব কৈছে ৱৰ্ডবিলাক, অৰ্থাৎ মিলাব কৰিছে শব্দকেইটাৰ লগত। অৰ্থাৎ প্ৰথম লাইনৰ লগত দ্বিতীয় লাইনটো শব্দকেইটাৰ লগত ইয়াতে প্ৰথম লাইনৰ শব্দৰ লগত দ্বিতীয় লাইনৰ শব্দবিলাকৰ সৈতে মিলাব কৈছে। ইয়াতে আমি এনেধৰণে চাব পাৰোঁ। ইয়াতে তোমালোকে দেখিবলৈ পাইছাই, কিতাপত দিয়া আছে। এইটো আমি টাইনিৰ লগত মিলাব পাৰোঁ। অৰ্থাৎ তাৰ পৰা নেক্সট আছে লিষ্টেন। লিষ্টেনটো আমি হিয়াৰ লগত আমি মিলাব পাৰোঁ। লুক অৰ্থাৎ ৱাটছ, ফৰেষ্ট অৰ্থাৎ জংঘল, কল অৰ্থাৎ ক্ৰাই। এইখিনি আমি এনেকৈ মিলাব পাৰোঁ। ইয়াৰ অৰ্থটো হ'ব, উই মানে হৈছে টাইনি অৰ্থাৎ সৰু, উই মানেও সৰু, টাইনি মানেও সৰু। তাৰ পৰা লিচেন মানেও শুনা, হিয়াৰ মানেও শুনা, লুক মানেও চোৱা, ৱাটছ মানেও চোৱা, ফৰেষ্ট মানেও জংঘল, আৰু জংঘল মানেও জংঘল অৰ্থাৎ হাবি। সেইটো কথা কৈছে। কল মানেও চিঞৰ, ক্ৰাই অৰ্থাৎ ক্ৰাই মানেও কান্দোনৰ চিঞৰটো হ'বগৈ, সেইটোৱে বুজাইছে।